Hello dear student, আজি আমি ক্লাস 10 ৰিভিজন পাঠৰ পৰা কিছু কুৱেশ্যন আলোচনা কৰিম যিবোৰ তোমালোকৰ অহা পৰীক্ষাত প্ৰয়োজনীয় হ'ব আৰু আজি আমি অলপ বহলাই আলোচনা কৰিম কিয়নো এইবেলি মেট্ৰিকৰ পৰীক্ষাৰ কুৱেশ্যনৰ প্যাটাৰ্নটো চেঞ্জ হৈ গৈছে তোমালোকে গম পাইছে ইতিমধ্যে কুৱেশ্যন বিলাক তোমাৰ কনসেপ্ট বেসিস আহিবতো সেইকাৰণে আগৰ কুৱেশ্যনবোৰৰ লগত মিল থকাকে আমি নলেজটো ল'ব লাগিব যে এই কুৱেশ্যনটোৰ আসল কথাটো কি ক'ব খুজিছে বলা আৰম্ভ কৰো প্ৰথম কুৱেশ্যনটো লিখিছো এটা দিয়া আছে যদি পি কিউ এটো কিতাপৰ এটা প্ৰশ্ন পি প্ৰপৰ্শনাল কিউ আৰু পিৰ ভ্যালু 6 হলে কিউৰ ভ্যালু 30 হয় আৰু পিৰ ভ্যালু যদি 2 হয় তেন কিউৰ ভ্যালু কিমান হ'ব এবাৰ এটো কিতাপৰ পৰা আহা কুৱেশ্যন এটা এটো বিভিন্ন ধৰণৰ কৰিব পাৰি এই সিম্বলটোৰ অৰ্থ বুজি লোৱা এইটো হল প্ৰপৰ্শনাল চিন বুলি কয় ইংৰাজীত কয় ডাইৰেক্টলি প্ৰপৰ্শন বা অসমীয়াত কয় তোমাৰ সমানুপাতিক চিন সমানুপাতিক এনেকুৱা হয় সমানুপাতিক আহে দুটা অনুপাতৰ পৰা মানে দুটা ৰাখি সাপোজ মই a আৰু b লৈছো a আৰু b যদি হৰণৰ দ্বাৰা তুলনা কৰা হয় হৰণৰ দ্বাৰা তেতিয়া হলে এটো তোমাৰ অনুপাত বুলি কয় যেনেকে a:b বুলি কয় এনেকৈ লিখিব পাৰি বা এনেকৈ হৰণৰ দ্বাৰা লিখিব পাৰি এটো অনুপাত বুলি কয় আৰু দুটা অনুপাত যেতিয়া সমান আকাৰে তুলনা কৰা হয় মানে এটো এটা অনুপাত a:b সমান সমান c:d এনেকৈ যদি মই দুটা অনুপাত দিও তেতিয়া হলে এই অনুপাত দুটা সমানুপাত হ'ব এবাৰ কথাটো হল যে এই সমানুপাত সাইনটো কি বস্তু একচুয়ালি সমানুপাতত থকা ৰাশি এটা যদি মই এনেকৈ লব খোজো সাপোজ মই এনেকৈ এটা তালিকা দিলো এই অংকটো কৰিবৰ কাৰণে দুই প্ৰকাৰে কৰো আৰু তোমাৰ প্ৰথমতে মই তালিকাটা বনাই লৈ নে কি কৰিলো মান কেটা বহাই দিলো মই প্ৰথমতে এটা দিয়া আছে ওপৰটো পিৰ ভ্যালু ধৰিলো তলৰটো কিউ বুলি ধৰিলো মই ধৰাৰ লগে লগে এইটো এটা মান 6 হয় তেতিয়া তলৰ মানটো কিমান হয় 30 আৰু যেতিয়া পিৰ মানটো তোমাৰ 2 হ'ব কিউৰ মানটো কিমান হ'ব ক'ব লাগে এটা এইটো দুই প্ৰকাৰে ক'ব পাৰো বুলি ক'লো মই এটো তোমাক এনেকৈ মনত ৰাখাই দিও তুমি এনেকৈ মনত ৰাখিব চেষ্টা কৰিবা যে পি আৰু কিউ প্ৰপৰ্শন হোৱাৰ অৰ্থটো হল যে পিৰ মান বৃদ্ধি পালে কিউৰ মান বৃদ্ধি পাব পিৰ মান কমি গলে কিউৰ মান কমি যাব তাৰ মানে যে পিৰ মান আছে 6 যদি ইয়াৰ পিৰ মান কমি গল তে কিউৰ মানো কমি যাব পিৰ মান কিমান কমিছে পিৰ মান তোমাৰ 3 ভাগৰ 1 ভাগ হৈছে মানে 6ক 3 ভাগ কৰি 1 ভাগ পালে এটো হ'ব 2 ইয়াক 3 ভাগ কৰি 1 ভাগ পালে হ'ব 10 এটো এনেকৈ মনত ৰাখিব পাৰি নতুবা যেনেকৈ মই সূত্ৰ কলো সূত্ৰটো এটো এটা সহজ নিয়ম যে 3 ভাগৰ 1 ভাগ এটোৰ 3 ভাগৰ 1 ভাগ তো 30ক 3 ভাগ কৰিলে 10 হ'ব 1 ভাগত আৰু আনসাৰটো হ'ব 10 এতিয়া অঙ্কৰ জৰিয়তে কৰা কেনে কৰিব অঙ্কৰ জৰিয়তে যেহেতু এইটো সমানুপাত আছে অৰ্থাৎ প্ৰথমটোৰ অনুপাত আৰু দ্বিতীয়টোৰ অনুপাত সেম হ'ব লাগিব তাৰ মানে 6/30 ইকুৱেল টু 2 তলত একো নাই মানে মই x বুলি ধৰিলো এটো এবাৰ ইয়াৰ পৰা তুমি x ৰ ভ্যালুটো ওলাব লাগে কেনেকৈ ওলাবা তুমি বৰ্গপূৰণ কৰিব পাৰা 6 আৰু x পূৰণ কৰিলে কিমান হ'ব 6x হ'ব নিশ্চয় ওকে তাৰ পিছত 30 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 60 হ'ব ওকে এই 6 টো x ৰ লগত মাল্টিপ্লাই হৈছে ইফালে গলে কি হ'ব ডিভাইড তাৰ মানে x ইকুৱেল টু 60 থাকিলে ওপৰত আৰু তলত থাকিলে তোমাৰ কি 6 কাটাকাটি কৰি দিয়াৰ লগে লগে 6 ৰে 60 কেবাৰ 10 বাৰ আনসাৰটো কিমান 10 তুমি যিকোনো প্ৰকাৰে মনত ৰাখিব চেষ্টা কৰিবা এই সমানুপাতৰ অৰ্থটো হল কি যে এটাৰ লগত আনটো মান বৃদ্ধি পাব এটাৰ মান বাঢ়িলে আনটো মান কমিব যদি ব্যস্তানুপাতিক সাইন থাকে তেতিয়া হলে সাইনটো এনেকৈ হ'ব p proportional 1/q হ'ব এটো ইনভাৰ্সলি প্ৰপৰ্শনাল বুলি কয় মানে ব্যস্তানুপাতিক অৰ্থাৎ ইয়াত এইটো সাইন দিয়াৰ লগে লগে বুজিবা এটা মান বাঢ়িব আনটো মান কমিব এনেকুৱা আমি এটা কৰিম বাৰু এটা আগলে একবাৰ দ্বিতীয় কোৱেশ্যনটো চাও আমি নেক্সট কোৱেশ্যন দিয়া আছে আমাক দা ভ্যালু অফ মানে আমি এইটো ভ্যালুৰ এটা কি ল'ব লাগে তোমাৰ মান ওলাব লাগে এইটো এই যে ওপৰত দিয়া আছে ইয়াৰ অৰ্থটো হৈছে ঘনমূল ওলাব লাগে ঘনমূল তো ঘনমূল কেনেকৈ ওলাই এই ৰাশিটো যে আছে মানে 1000 কি কৰিব লাগে ভাঙি দিব লাগে ভাঙি দিয়াৰ পিছত আমি মানটো পাই যাম 1000 কেনেকৈ ভাঙি দিম নিয়মটো কি 1000 ভাঙি দিবলৈ হলে 3-4টা নিয়ম আছে প্ৰথমতে উৎপাদী বিশ্লেষণ যদি কৰো আমি যে এইটোক মানে এইটোৰে হৰণ কৰি দিও 2 এৰে ভাঙি দিও 2 এৰে ভাঙি দিলে এটো 500 তাৰ পিছত আকৌ 250 এনেকৈ ভাঙিব পাৰিম তাৰ পিছত তিনটাকে উৎপাদক লম তেনেকৈ কৰিব পাৰি কিন্তু আমাক এটা নম্বৰে আছে কম
1 নম্বৰৰ কাৰণে আমাৰ তুমি অংকটো খুব 5 পৰা 10 সেকেন্ডত ক্লিয়াৰ কৰিব লাগিব তেতিয়া কেনে কৰিম ইয়াৰ কাৰণে এটা সৰু নিয়ম আছে ঘনমূল ওলোৱা হেতু হল যে 1000 যে আছে 1000 কোনো এটা সংখ্যাৰ যদি ঘনমূল থাকিলেহে এইটো নিয়ম খাটিব যদি ঘনমূল নাথাকে তেলে খাটাব নোৱাৰা এইটোৰ ঘনমূল আছে নিশ্চয় কাৰণ ঘনমূল ওলাবই দিছে নিয়মটো হল এই পিছফালৰ পৰা তিনটাক এক লগ কৰি লবা এক লগ কৰি লৈ এইটো কিমান এইটো হল 0 0ৰ ঘন কিমান 0 হ'ব 0 বহাই দিলো এইবাৰ এনেকুৱা এটা সংখ্যা ঘন কৰা যাতে ইয়াৰ সমান বা ইয়াতকৈ সৰু থাকে এবাৰ যদি মই 0 ঘন কৰো 0ৰ অৰ্থই নাই এবাৰ একক ঘন কৰিলে মান কিমান আহিব 1 আহিব ইয়াতকৈ ডাঙৰ হৈছে নেকি নাই গতিকে এইটোৰ আনসাৰ হ'ব 1 গতিকে এইখিনি দিয়াৰ লগে লগে হৈ গ'ল কিমান 10 মই আৰু এটা কোৱেশ্চন এনেকৈ লওঁ সাপোজ মই দিলো 8000 এবাৰ 8000 ৰ ঘনমূল কিমান এবাৰ 8000 এই তোমাৰ হেৰি কি ঘন কিমান হ'ব 0ৰ ঘন কৰিলে কিমান হয় 0 হয় ওকে এবাৰ তিনটা এটো কৰাৰ লগত তিনটা গুছি যাব এবাৰ এইটো এবাৰ এনেকুৱা এটা সংখ্যা ঘন কৰা যাতে ইয়াৰ ওচৰত থাকে নতুবা ইয়াতকৈ অলপ তলতেই থাকে এতে একক ঘন কৰিলে একেই হয় গতিকে 8তকৈ বহুত কম আছে এবাৰ 2ক ঘন কৰিলে কিমান হয় 2ক ঘন কৰিলে 8 হয় 8তকৈ বেছি হৈছে নেকি নাই তেতিয়াহলে এটা 2 বহিব এইটো এটাৰ উত্তৰ হ'ব এটো উত্তৰ 20 তেতিয়াহলে 8000 ৰ তোমাৰ হেৰি কি হ'ব ঘনমূল কিমান হ'ব 20 এনেকুৱা আমি আৰু কৰিব পাৰি আমাৰ ক্লাস 10 ৰ ৰিভিজন 2 ত এনেকুৱা বহুত অংক দিয়া আছে তোমালোকে জানা কৰি চাই যেহেতু এটো জাস্ট মানে সহজ পদ্ধতি এটা আৰু এই পদ্ধতি কোড খাটিব যত যাৰ ঘনমূল থাকিব এনেই মই এটা সংখ্যা দিলো 1475 এই সংখ্যাটোৰ ঘনমূল ওলোৱা ইয়াৰ যদি ঘনমূল নাথাকে এইটো পদ্ধতি খটাব নোৱাৰি এই পদ্ধতি কেৱল মাত্ৰ খাটিব যাৰ ঘনমূল আছে ওকে এবাৰ আমি আগলৈ যাও নেক্সট কোৱেশ্চন দিয়া আছে এটো এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আগে পিছে বহুতবাৰ আহে কোৱেশ্চন কৰিছে যে n আৰু n+1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তাৰ মানে যিকোনো দুটা n মানে স্বাভাৱিক সংখ্যা বুজায় যিকোনো দুটা স্বাভাৱিক সংখ্যা কাক কয় 1 2 3 4 5 মানে কাউন্টিংৰ কাৰণে যিবিলাক সংখ্যা ইউজ কৰা হয় এইবিলাকক স্বাভাৱিক সংখ্যা বুলি কয় এবাৰ যিকোনো দুটা স্বাভাৱিক সংখ্যা যদি লোৱা যায় যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ ভিতৰত এক মিনিট এবাৰ যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব হেতু আমি কেনেকৈ নিৰ্ণয় কৰিম হেতু নিৰ্ণয় কৰিম এই ফৰ্মুলাৰ দ্বাৰা এটো হল n স্কয়াৰ আৰু n+1 স্কয়াৰ লাইক মই দিলো 5 5ক স্কয়াৰ কৰিলে 5 5 টা 25 হ'ব ৰাইট এবাৰ n টো হল 5 এবাৰ n+1 মানে 5তকৈ এক বেছি লব লাগে 5তকৈ এক বেছি ললে কিমান হ'ব 6 হ'ব n+1 যে এটো n ৰ মান এটো n+1 মানে এটো ফৰ্মুলাত গৈ আছো আমি এবাৰ 6ক স্কয়াৰ কৰিলে 6 যায় কিমান হ'ব 36 এবাৰ এই 25 আৰু 36 ৰ মাজত কিমানটা সংখ্যা থাকিব এইটো উলোৱাৰ উপায়টো হল এই যে এটা কৈছে এইটো হ'ব টুৱাইস n টা মানে এই সৰুটোৰ দুগুণ ইয়াত n+1 এটা n এটা n টো হল সৰু এইটো ডাঙৰ এইটোৰ দুগুণ হ'ব অৰ্থাৎ এই 6 আৰু 5 ৰ ভিতৰত এই 5টো যে আছে সৰুটো যে আছে ইয়াক দুই গুণ কৰিবা 2 5 কিমান 10 তেতিয়াহলে 10টা হ'ব মানে এইটো n ৰ মান হল n ক দুই গুণ কৰা গল 2 5 গুণ 10 আৰু এটা एग्जांपल লোৱা যাওক লাইক মই দিলো যিকোনো 10 আৰু 11 এবাৰ 10ক স্কয়াৰ কৰিলে নিশ্চয় 10 10 যা 100 হ'ব ৰাইট এবাৰ 11ক স্কয়াৰ কৰিলে হ'ব 1 to 1 এটা এই দুটাৰ মাজত কাউন্ট কৰিলে কিমানটা নাম্বাৰ থাকিব এই দুটা সৰু কোনটো 10 10ক দুই গুণ কৰিলে কিমান হ'ব 20 টা তো ইয়াৰ মাজত কেইটা থাকিব 20 টা ঠিক একেদৰে n আৰু n+1 ৰ মাজত কিমানটা সংখ্যা থাকিব এই n+1 টো ডাঙৰ n টো সৰু হয় ইয়াৰ দুগুণ হ'ব এইটো হ'ব মোৰ কারেক্ট आंसर ওকে টুৱাইস n টা এটো আমাৰ হবহু কিতাবত কোৱেশ্চনটো দিয়া আছে বহুত ইম্পৰ্টেন্ট হয় এইবিলাক ইয়াৰ পৰা বেসিস কৰি কোৱেশ্চন বিলাক আহিব আৰু এবাৰ নেক্সট কোৱেশ্চন দিয়া আছে আমাক এটো বহুত ইজি হয় যে তোমাৰ 3 মানে 64 ৰ দিয়া আছে 64 ৰ ঘনমূল লাগে 125 ৰ ঘনমূল লাগে 264 এবাৰ এই 64 ৰ ঘনমূল হৈছে 4 কাৰণ 4 পূৰণ 4 পূৰণ 4 তিনটা 4 পূৰণ কৰিলে হয় 64 নহয় জানো 4 16 3 16 64 আকৌ ইয়াৰ বৰ্গমূল হৈছে 5 কাৰণ 5 তিনটা 5ক পূৰণ কৰিলে হ'ব 125 আৰু ইয়াৰ বৰ্গমূল 6 এইখিনি প্লাস কৰিলে কিমান হ'ব মানে বৰ্গমূল ললে ইয়াৰ ঘনমূল
বৰ্গমূল নহয় সৰি ইয়াৰ ঘনমূল ইয়াৰ ঘনমূল ইয়াৰ ঘনমূল তো এইকেইটা প্লাছ কৰিলে কিমান হ'ব 9 9 পাছে কিমান 15 এনসাৰটো হ'ব 15 বি নাম্বাৰটো হ'ব কাৰেক্ট এনসাৰ ৰাইট এবাৰ আমি যাও নেক্সটত আকৌ আহি গ'ল সমানুপাতৰ কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা কি ক'লে সমানুপাতৰ কোৱেশ্চনটো ক'লে এক মিনিট কোৱেশ্চনটো কি দিয়া আছে কোৱেশ্চনটো ক'লে p, q, r, s সমানুপাতত থাকিলে ইয়াক লিখিব পাৰি কেনেকৈ লিখিব পাৰি সমানুপাতত থকাৰ অৰ্থটো হ'ল যে প্ৰথম দুটাৰ অনুপাত আৰু দ্বিতীয় দুটাৰ অনুপাত সেম হ'ব লাগিব দ্যাট মিন্স প্ৰথমটোৰ অনুপাত মানে এইটো p:q ইকুৱেল টু আকৌ r:s এটা কোড আছে এইটো প্ৰথম দুটাৰ অনুপাত p:q কোড আছে এইটো বি নাম্বাৰটো এইটো হ'ব কাৰেক্ট আনসাৰ ওকে যে প্ৰথম দুটাৰ অনুপাত আৰু দ্বিতীয় দুটাৰ অনুপাত কি হৈছে সেম হৈছে এই কাৰণে এইটো হ'ব তোমাৰ বি নাম্বাৰটো কাৰেক্ট আনসাৰ ওকে এবাৰ যদি আমি নেক্সট টু চাও লাইক নেক্সট অপচনত কি কৈছে আমাক এটা দিয়া আছে আমাক 4a² আৰু উৎপাদকৰ কোন কিমান হ'ব এবাৰ এই 4a² 4 সোমাই আছে মানে 4a² 4 সোমাই আছে এইটোতো a সোমাই আছে কাৰণ 2 4 গুণ 8 তো এই দুইটাৰ পৰা 4টো কমন লব পাৰিম 4টো কমন ললো ওকে এবাৰ a² এতেও আছে এতে a³ মানে এতে দুটা a আছে গতিকে a² টো কমন ললো আমি থাকিল কি 4a² আহি গলে এটা 1 থাকিলে প্লাস এটা 4a² আহি গল তেতিয়াহলে 2 থাকিলে আৰু a² ৰ ওপৰ a³ ৰ ওপৰ a² আহি গলে a থাকিলে তাৰ মানে এইটো হ'ব आंसर এইটো কোড আছে आंसरটো আমাৰ সি নাম্বাৰটো হ'ব কারেক্ট রাইট এবাৰ আহি গল নেক্সট আমাৰ কোৱেশ্চন নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক এনেকে যে 2.02 into 5 10 to the minus 5 এইটোৰ পৰা আমি লবৰ কাৰণে দশমিকটো জৰ পৰা আছে এই জৰ পৰা আছে এই ওপৰত মাইনাস থাকাৰ কাৰণে ওপৰলৈ আগবাঢ়ি যাব কেই ঘৰ 5 ঘৰ আগবাঢ়ি যাব তো হিসাব কৰা কত আছে 5 ঘৰ আগবাঢ়ি গলে কত হ'ব প্ৰথমটো ইয়াতটো যাবই নোৱাৰে কাৰণ 1 2 3 হৈছে ইয়াত 1 2 3 4 হৈছে এইটো হ'ব কারেক্ট মেবি 1 2 3 4 5 এইটো 5 থাকাৰ কাৰণে যদি এটা প্লাস থাকিলে হয় এই পিছৰ পালে গলে হয় রাইট তার পিছত সোয়া যাওক নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক এটো তেল কোনটো হ'ব সি নাম্বাৰটো কারেক্ট হ'ব এইবাৰ কোৱেশ্চনটো দিয়া আছে আমাক নেক্সট তলৰ কোনটো একক স্থানত তলৰ কোনটোৰ একক স্থানত তোমাৰ 1 থাকিব তো এইটো উলাবৰ কাৰণে কোৱেশ্চনটো তো লিখাই আছে এটা উলাবৰ কাৰণে আমি সহজ কেনেকে মনত ৰাখিম আমি এই গুটেই সংখ্যাটো 19 into 19 কৰিবলৈ গলে তোমাৰ টাইম লাগিব তুমি তো आंसरটো দিব লাগিব 1 সেকেন্ড সময়ত কেনেকে গম পাবা তেতিয়া হলে আমাক যেহেতু একক স্থানৰ কথা কৈছে তুমি খালি একক স্থানটোই লবা এতে আছে কিমান 9 9 কিমান হয় 81 মানে এই যে 81 1 পালো এইটোই হ'ব মানে आंसर ওকে যদি এটা বেলেগটো সোয়া যাওক এইটো তো 4 4 গুণ কিমান 16 16 ৰ 6 হে হল 8 গুণ 64 4 হল 000 গতিকে আমি আমাক কৈছে একক স্থানৰ কথা অনলি জাস্ট আমি একক স্থানটোই লম গতিকে এ নাম্বাৰটো হ'ব কারেক্ট রাইট এবাৰ যদি আমি নেক্সটত যাও এবাৰ এটো দিয়া আছে আমাৰ ঘনমূল ওলাব লাগে এবাৰ নয় বর্গমূল লব লাগে এটা ৰুট ওভাৰ চিন বর্গমূল লব লাগে ইয়াৰ বর্গমূল হল এখিনি দিয়া আছে তেতিয়া হলে ইয়াত দশমিক যদি দুটা ঘৰ আগত থাকে তেতিয়ালে কিমান হ'ব দুই ঘৰ আগত হলে দশমিক এক ঘৰ আগত হ'ব তেতিয়ালে এইটোই হ'ব কারেক্ট आंसर নো প্রবলেম নো ডাউট এইটোই হ'ব এবাৰ নেক্সট সোয়া যাওক নেক্সট কোৱেশ্চনটো যদি আমি চাও আকৌ দিয়া থাকিলে আমাক এই আগৰ নিচিনা এনেকুৱা কোৱেশ্চন এটা ওপৰত পঢ়িছিল আকৌ হবও দিছে যদি a b c সমানুপাতত থাকে তেন্তে এর কোনটো শুদ্ধ হ'ব আমাক দিছে a b c সমানুপাতত a b c সমানুপাতত থাকিলে কেনেকুৱা হয় আমি পঢ়িলো যে a:b হ'ব সমান সমান কি হ'ব c:d হ'ব ওকে তো a:b মানে a/b হ'ব আকৌ c/d হ'ব ইয়াক যদি পূৰণ কৰা যায় তেতিয়ালে এনেকে কোৰ্স পূৰণ কৰিব পাৰি a * d মানে ad হ'ব আৰু b আৰু c মানে bc হ'ব এইটো এবাৰ এইটো কত আছে অপশনটো ad = bc আমাৰ এই c নাম্বাৰটো কারেক্ট হ'ব ইয়াক আমি এনেকে নপৰি ডাইৰেক্ট সূত্ৰ মুখস্থ কৰিব পাৰো
সূত্ৰটো কেনেকৈ মুখস্থ কৰে সূত্ৰটো মুখস্থ কৰা যে কোনো চাৰিটা পদ যদি চাৰিটা ৰাশি যদি কমনে মানে তোমাৰ সমানুপাতত থাকে তেতিয়া হলে মধ্য দুটাৰ পূৰণফল যিমান হ'ব আৰু প্ৰান্ত দুটাৰ পূৰণফল একে হ'ব অৰ্থাৎ মাজৰ দুটাৰ পূৰণফল যিমান হ'ব শেষৰ দুটাৰ পূৰণফল একে হ'ব তো এই যে এতিয়া আছে এই যে শেষৰ দুটা মানে প্ৰান্ত দুই সাইডৰ দুটা আৰু মাজৰ দুটা পূৰণফল একে হ'ল সিম্পল এনেকৈ কৰিব পাৰো ওকে নেক্সট আমি চাও আগৰ কোৱেশ্চনটো লৈ আমাক এবাৰ কোৱেশ্চনটো দিয়া আছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা পূৰ্ণ সংখ্যা থাকিব কিমানটা স্বাভাৱিক সংখ্যা থাকিব অলপ আগতে কলো দুটা সংখ্যা যেতিয়া স্কয়াৰ কৰি তাৰ মাজৰ সংখ্যা ওলাব লাগিব ক্ৰমিক দুটা স্বাভাৱিক সংখ্যা আমি শৰ্টকাট কেনেকৈ ওলাম সৰুটোৰ দুগুণ কৰি দিম সৰুটো দুগুণ এটা সৰু কিমান 18 18ক দুগুণ কৰিলে কিমান হ'ব 36 এটো হ'ব আমাৰ কারেক্ট आंसर ওকে এবাৰ দিয়া গল নেক্সট কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো দিয়া আছে এটো কিতাবৰ পৰাই দিয়া এটা কোৱেশ্চন এনে কলে যে তোমাৰ n আৰু n m যদি n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব মানে m n ৰ কি ঘনমূল তাৰ মানে আমাক এনেকৈ দিয়া আছে যে n এটা হেৰি দিয়া আছে ভ্যালু দিয়া আছে যে n ৰ যেতিয়া ঘনমূল লোৱা যায় ঘনমূল মানে এইটো ঘনমূল তেতিয়া হলে মানটো কিমান পোৱা যায় বুলি কলে m পোৱা যায় বুলি কলে আমাক কোৱেশ্চন এনেকৈ দিলে যে n ৰ যেতিয়া ঘনমূল হ'ব n ৰ এই m হৈছে n ৰ ঘনমূল অৰ্থাৎ n ক ঘনমূল লোৱাৰ পিছত আমি পাও m ভ্যালু পাও এবাৰ কৈছে এই ৰুটস নাথাকে এবাৰ সিঙ্গেল m টোৰ ভ্যালু কি হ'ব সিঙ্গেল n টোৰ ভ্যালু কি হ'ব তেতিয়ালে আমি এফালে ৰুটটো উঠাই দিলে এইটো যেনেকৈ স্কয়াৰ উঠাই দিলে এফালে স্কয়াৰ দিব লাগিব ৰুট উঠাই দিলে এফালে কিউব আহিব তাৰ মানে n ৰ মান n = m কিউব হ'ব m কিউব কিয়নো ইয়াক যদি আমি এটো কিউব উঠাই দিম তেতিয়া কিউব ৰুট ইফালে আহি যাব তেতিয়া হলে n ৰ মানটো সিঙ্গেল মানটো হ'ব কিমান m কিউব কিমান হ'ব m কিউব তেতিয়া হলে m কিউব কত আছে c নাম্বাৰটো হ'ব আমাৰ কারেক্ট आंसर ৰাইট আগলৈ যাও আমি নেক্সট কোৱেশ্চনটো এই যে আহি গল অলপ আগতে কৈছিলো যে সমানুপাতিকৰ চেঞ্জত এটা তোমাৰ হেৰি আহিব পাৰে ব্যস্তানুপাতিক আহিব পাৰে এইবাৰ দিয়া আছে এইটো যে x proportion 1/y অৰ্থাৎ এইটো ইনভাৰ্সলি proportion বুলি কয় মানে ব্যস্তানুপাতিকত আছে এবাৰ y ৰ মান যেতিয়া 20 হয় x ৰ মান 5 এবাৰ x ৰ মান যদি 50 হয় y ৰ মান কিমান হ'ব তাৰ মানে এবাৰ এটা মান উল্টা হৈছে তোমাক কোৱা গৈছিল সমানুপাতিক হলে দুইটা মান এটা আনটোৰ লগত বৃদ্ধি পাব মানে এটা মান বাঢ়িলে আনটো মান বাঢ়িব এটা মান কমিলে আনটো মান কমিব কিন্তু এইটো যেতিয়া ব্যস্তানুপাতিকত আছে এটা মান বাঢ়ি যোৱাৰ লগে লগে আনটো মান কমিব উল্টা হ'ব তাৰ মানে তো আমি এটা চাৰ্ট এনেকৈ বনাই যদি লওঁ এনেকৈ চাৰ্ট বনাই লওঁ এইবাৰ এটা আছে x এটা আছে y আমাক x ৰ ভ্যালু কিমান দি আছে 5 তেতিয়ালে y ৰ ভ্যালু কিমান 20 ৰাইট এবাৰ x ৰ ভ্যালু কিমান হৈ গল 50 হৈ গল তেতিয়ালে y ৰ ভ্যালু কিমান হ'ব এইটো এইবাৰ আমাৰ ৰাখিটো হল এনেকুৱা যে আগত আমি এই দুটা অনুপাত লৈছিলো এবাৰ অনুপাত নহয় উল্টা হ'ব অনুপাত মানে হৰণ আৰু আগতে কি লৈছিলো প্ৰথম দুটাৰ অনুপাত দ্বিতীয় দুটাৰ অনুপাত এতিয়া প্ৰথম দুটাৰ অনুপাত নহয় প্ৰথম দুটাৰ পূৰণফল হ'ব মানে এই 5 পূৰণ 20 কিয় আগতে এই দুটা হৰণ লৈছিলো সমানুপাতিকৰ ক্ষেত্ৰত প্ৰথম দুটা ৰাখি হৰণ হ'ব আৰু ব্যস্তানুপাতিকৰ প্ৰথম দুটা পূৰণ হ'ব তেতিয়া 5 ৰ লগত যদি 20 পূৰণ কৰা হয় কিমান হ'ব 100 হ'ব 100 এইবাৰ এই 50 ৰ লগত কি পূৰণ কৰিলে 100 হ'ব 50 ৰ লগত 2 পূৰণ কৰিলে 100 হ'ব কিমান হ'ব 2 ইয়াৰ লগত 2 পূৰণ কৰি দিয়াৰ লগত কিমান হৈ যাব 100 হৈ যাব 100 মানে 50 এই y ৰ মান তেতিয়ালে কিমান হ'ব 2 হ'ব ওকে অৰ্থাৎ সোৱা x ৰ মান যেতিয়া বাঢ়ি গল তোমাৰ y ৰ মান তেতিয়া কি হল কমি গল x ৰ মান 5 ৰ পৰা 50 হৈ গল আৰু y ৰ মান 20 ৰ পৰা কি হৈ গল 10 হৈ গল মানে উল্টা হৈ যাব মানটো ওকে মনত ৰাখিবা কথাটো এটা সমানুপাতিক এটা কি ব্যস্তানুপাতিক খুব কেয়ারফুল মনত ৰাখিব লাগিব এই বস্তু ওকে আৰু সমানুপাতিক ক্ষেত্ৰত প্ৰথমটো ৰাখিৰ অনুপাত লব লাগিব অৰ্থাৎ পূৰণ হৰণ লব লাগিব আৰু ব্যস্তানুপাতিকৰ ক্ষেত্ৰত প্ৰথমটো ৰাখিৰ কি লব লাগিব পূৰণ লব লাগিব যেনেকৈ এই যে আমি 50 ৰ লগত 5 ৰ লগত 20 ক যেতিয়া পূৰণ কৰিলে 100 পাই গলো 100 আৰু যেতিয়া আমি 50 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিম 100 পাম কি বস্তু পূৰণ কৰিলে 2 পূৰণ কৰিলে গতিকে অপচনটো কি হ'ব 2 ওকে আগলৈ যোৱা যাওক নেক্সট কোৱেশ্চনটো এইবাৰো এটা কোৱেশ্চন আহি যায় যোনটো কিতাপত এনেকুৱা কোৱেশ্চন কিতাপত নাই এইবোৰ কোৱেশ্চন আমাৰ কাৰণে দৰকাৰ হয় এবাৰ মানে অলপ ডিফাৰেন্ট টাইপৰ মানে বহুত বেছি ডিফাৰেন্ট নহয় কিন্তু অলপ ডিফাৰেন্ট আৰু আশা কৰো তোমালোকে বুজি পাবা মনোযোগ দিলে এটা দিয়া আছে যে 7:6 আৰু 4:9 অনুপাতজোৰ তুলনা কৰিলে তলৰ কোনটো শুদ্ধ হ'ব
তুলনা কৰিলে মানে কম্পেয়াৰ কৰিব লাগে কম্পেয়াৰ কৰি তুমি জনাব লাগে যে এই ভিতৰত ইয়াৰ কোনটো কন্ডিশন মানিছে তো একবাৰ কৈ দিও মই যে এই প্ৰথমটো দিয়া আছে এইটো গ্ৰেটাৰ দেন অৰ্থাৎ এইটো মান ডাঙৰ এইটো মান সৰু এইটোক লেস দেন বুলি কয় সৰু চিন বুলি কয় অৰ্থাৎ এইটো সৰু এইটো ডাঙৰ বুলি বুজাইছে এইটো শুদ্ধ কৈছে না ভুল কৈছে জনাব লাগে আমি এটো ইকুৱেল কমে পোৱা মানে দুই ফালে সমান বুজাইছে আৰু এটো কৈছে গ্ৰেটাৰ দেন ইকুৱেল তাৰ মানে হয় এটো সৰু হ'ব মানে হয় এটো ডাঙৰ হ'ব আৰু এটো সৰু হ'ব নতুবা দুইটাই সমান হ'ব এটো অৰ্থ বুজাইছে তো আমি এইখিনি পৰা এতিয়া ভেৰিফাই কৰিব লাগে প্ৰথমতে এই মানটোৱে লওঁ এটা প্ৰথম মান দিয়া আছে আমাক 7:9 তো 7:9 মানে আমি ইয়াক এনেকে 7/9 লিখিব পাৰো সরি 7/6 লিখিব পাৰো 7:9 নহয় সরি এইবাৰ আৰু এটা মান দি আছে এটো 4:9 অৰ্থাৎ 4/9 লিখিব পাৰো আমি কি কৰিম প্ৰথমতে দুইটা তলৰ মান একে কৰি লম তলৰ মানটো একে কৰিলে হৰ একে কৰিলেহে তাক আমি কম্পেয়াৰ কৰিব পাৰিম হৰ একে কৰাৰ এটা উপায় আছে যে এটা আছে 6 এটা আছে 9 আমি তলত 2 পূৰণ কৰো ওপৰত 2 পূৰণ কৰো তেতিয়া হলে এতে হৈ যাব 18 ওপৰত হ'ব 8 তুমি যে 2 এ পূৰণ কৰিলে এটো কম্পালসৰি নহয় দে তুমি বেলেগ প্ৰকাৰও কৰিব পাৰা এই তোমাৰ 6 এৰে যদি 1 পূৰণ কৰা 9 এৰে যদি 1 পূৰণ কৰা তথাপিও তোমাৰ দুই ফালে সমান হ'ব মুঠতে হৰটো একে কৰিব লাগে তো এইটো হৰ পাই গলো আমি 18 ওপৰত পালো 8 এবাৰ তলত যদি আমি 3 পূৰণ কৰো ওপৰত যদি 3 পূৰণ কৰো তেতিয়া হলে এটা পাই যাম আমি তলত 18 আৰু ওপৰত পাই যাম 3 7 গুণ কিমান 21 এবাৰ এই অংকটো চোৱা তুমি এক সেকেন্ড এই অংকটো চোৱা যাওক এবাৰ কি দিয়া আছে এটা পালো আমি 21/18 আৰু এটা পালো আমি কিমান 8/18 এবাৰ তলৰ মানটো কি আছে ওপৰৰ কোনটো মান ডাঙৰ 21 টো ডাঙৰ হৈ আছে নে 8 টো ডাঙৰ হৈছে নিশ্চয় 21 টো ডাঙৰ হৈ আছে তেতিয়া হলে এই পদটো ডাঙৰ হ'ব আৰু এই পদটো কি হ'ব সৰু দ্যাট মিন্স আমাৰ এ নাম্বাৰ অপচনটোৱে হ'ব কাৰেক্ট নিশ্চয় বুজি পাইছা এনেকুৱা কোনো ক্যালকুলেশন কম্পেয়াৰ কৰাৰ পৰা অংক যিকোনো অংক যদি তোমাক বনাই দিয়া যায় তুমি মনত ৰাখিব লাগিব যে হৰটো একে কৰি লও হৰটো একে কৰাৰ পিছত ওপৰত যোনটো দুটা মান চাম যে ওপৰৰ যোনটো ডাঙৰ হ'ব সেই গুটেই পদটোৱে ডাঙৰ হ'ব ওকে এতিয়া যোৱাজক আগৰ মানলৈকে নেক্সট আমাক নেক্সট কোৱেশ্চন এটা দিয়া আছে এটো কোৱেশ্চন কিতাবত নাই অলপ ভিন্ন ধৰণৰ দিছে কিছুমান কোৱেশ্চন কিতাবৰ পৰা ডাইৰেক্ট দিয়ে কিছুমান কোৱেশ্চন সামান্য পৃথক দিয়ে কিন্তু এইবাৰৰ কাৰণে আমি এই পৃথক কোৱেশ্চন বিলাক অলপ পঢ়িব লাগিব কনসেপচুৱেল এটা কথাটো কলে চাই লবা এটা দিয়া আছে কি আমাক যে 3 to the power n plus n to the power 3 to the power n plus 1 আকৌ তলত দিয়া আছে 3 to the n plus 1 by minus 3 to the n ইয়াত কোনটো n ৰ মান কোনটো হ'ব এইখিনি মান একচুয়ালি কোনটো কৰা উচিত হ'ব মানে আমি n ৰ জায়গাত 1 বহাই দিলেও বা 2 বহাই দিলে কোনটো মান দিলে শুদ্ধ হ'ব তাৰ মানে তুমি এই দুটা মান তো একে আছে এই দুটো এক হোৱাৰ চান্সই নাই যদি এক বহাইও দিয়া যায় ওপৰত তুমি এক বহাই দিলা এটা অংক যদি মই কৰো 3 এর জায়গা যদি উপৰত মই 1 বহাই দিও এই n এর জায়গা যদি 1 বহাই দিও তেতা হলে 3 এ হ'ব আকৌ যদি মই n এর জায়গা 1 বহাই দিও 1 যোগ 1 মানে 3 স্কয়ার 2 হ'ব তলত ঠিক একেদৰে 3 স্কয়ার মাইনাস 3 হ'ব কাৰণ 1 টো দিব না লাগে না 1 এটা দিলেও দিব না লাগে এই n এর জায়গাত মই 1 বহাই দিছো তেতিয়া হলে উপৰত 3 3 3 গুণ 9 3 আৰু 9 কিমান হয় 3 3 গুণ 9 আৰু 3 কিমান 12 হ'ব তলত কিমান হ'ব 3 3 গুণ 9 9 ৰ পৰা 12 গলে 9 ৰ পৰা সৰি 3 3 গুণ 9 9 ৰ পৰা 3 গলে কিমান 9 ৰ পৰা 3 গলে হ'ব তোমাৰ 6 কাটাকাটি কৰাৰ পিছত আনসাৰ কিমান হ'ব 2 হ'ব ঠিক আছে এইবাৰ আনসাৰটো সবা 2 আহিছে কিন্তু আনসাৰ এইবাৰ n মানে ন্যাচারাল নাম্বার মানে n ৰ মান 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব এইবাৰ যদি মই 2 বহাই দিও এটা 2 বহাই দিয়াৰ লগে লগে n ৰ মান 2 বহাই দিয়াৰ লগে এটা হ'ব n স্কয়ার মানে 9 হ'ব আকৌ এটা হ'ব n 3 2 + 1 মানে 3 হ'ব মানে 27 হ'ব মানে 3 ক যদি কিউব কৰা যায় 27 হয় আকৌ এনেকে 27 - 9 অৰ্থাৎ ওপৰত এইখিনি কিমান হ'ব 27 যোগ 9 মানে কিমান 36 নহব নেকি 36 হ'ব আৰু এইখিনি পৰা 18 হ'ব কাটাকাটি কৰিলে आंसर কিমান 2 হ'ব তেনেকে যদি মই এটা 3 বহাই দিও 4 বহাই দিও 5 বহাই দিও সদায় তাৰ आंसर কিমান আহিব 2 আহিব গতিকে এই কারেক্ট आंसरটো হ'ব 2 আমি 1 2 3 4 যিকোনো ন্যাচারাল নাম্বার তাতে বহাই দিয়াৰ লগে লগে তাৰ মানটো কিমান আহিব 2 এ আহিব ওকে এবাৰ চাও আমি আগলৈকে এই যে এটা কোৱেশ্চন আহি গৈছে আকৌ এটা ঘনমূল ওলাব দিছে তেতিয়া ইয়াৰ ঘনমূলটো কেনেকৈ ওলোৱা যাব চোৱাচোন অলপ আগতে কৈছিলো মই ঘনমূল থাকিলে আমি শর্টকাট নিয়ম এটা ইউজ কৰিম 1728 এটা মোক কোৱা 8 যে আছে 8 8ৰ ঘন কৰিলে তাৰ একক স্থানত কি আহে
যেনেকৈ একক কৰিলে তোমাক লাষ্ট টাইম পঢ়াইছিলে তোমাৰ 2 থাকিলে 8 আহিব, 8 থাকিলে 2 হ'ব। তো 8ক যদি ঘন কৰা যায় 8 পূৰণ 8 পূৰণ 8, 3টা 8 পূৰণ কৰিলে হ'ব মোটামুটি 512 হ'ব নেকি, কিবা এটা হ'ব মুঠতে 512 হ'ব। 512 হ'লে তো একক স্থানত কি আহিল 2 আহিলে, গতিকে ইয়াৰ কাৰণে 2 বহিব। মানে 8ক ঘন কৰিলে 2 পোৱা যায় একক স্থানত। এইবাৰ 3টা গুচি গ'ল। লাষ্ট টাইম তোমাক এইটো ভিডিঅ'তে মই আৰম্ভণিতে প্ৰশ্নটো কৈছোঁ যে ঘন কেনেকৈ ওলোৱা হ'ব। এই একক স্থানটো ঘন ল'লোঁ, ঘন 512 হয়, তাৰে একক স্থানত 1 বহাই দিলোঁ। এইবাৰ ল'ব লাগে এইটো, এনেকুৱা এটা সংখ্যা ঘন কৰা যাতে ইয়াৰ সমান হয় বা তাতকৈ সৰু হয়। তো ইয়াৰ এটা সংখ্যা পালোঁ আমি ইয়াতকৈ হেৰি কৰিলে, সেইটো একক ঘন কৰিলে 1 পাবা, এইটো 1। গতিকে ইয়াৰ এনচাৰটো কিমান হ'ব 12, এইটো কাৰেক্ট। এবাৰ নেক্সট চোৱা যাওক। এবাৰ আমাক নেক্সট কুৱেশ্যন দিয়া আছে যে 23 ঘন একক স্থানৰ অংকটো হ'ব, কি দিয়া আছে আমাক 23 ঘন। তো এই সংখ্যাটো যদি আমি ঘন কৰোঁ তেতিয়াহ'লে 3 বাৰ পূৰণ কৰিব লাগিব। তো 3 বাৰ পূৰণ কৰিলে দীঘলীয়া প্ৰচেছ হ'ব। আমি 3 বাৰ পূৰণ নকৰি আমি মনত ৰাখিব লাগিব যে 3ক যদি ঘন কৰা যায়, এনেই তোমাক এনেই ছাত্ৰবিলাকক কোৱা হয় যে 3 থাকিলে কোনো এটা সংখ্যা একক স্থানত কেনেকৈ সংখ্যা ওলাম সেইটো ওলাবৰ কাৰণে তোমাৰ যদি 2 থাকে তেতিয়াহ'লে তাৰ একক স্থানত অংকটো আহে 8, আকৌ 8 থাকিলে আহে 2, আৰু যদি তোমাৰ 3 থাকে তেতিয়াহ'লে আহে 7, আৰু 7 থাকিলে কি আহে 3। এতিয়া আছে কি এতিয়া আছে আমাৰ 3, গতিকে একক স্থানত কি আহিব 7 আহিব। অ'কে, 7 থাকিলে 3 আহিব, 3 থাকিলে 7 আহিব। এইবাৰ আহি গ'ল তলৰ কোনটো সকলো সংখ্যাৰ উৎপাদক। তুমি জানা উৎপাদক কাক কয়? উৎপাদকৰ ডেফিনেশ্যনটো হ'ল যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায় তাকে তাৰ উৎপাদক বোলে। যেনেকৈ মই ল'লোঁ 10, 10ৰ উৎপাদক কি হ'ব? 10ক 5ৰে সম্পূৰ্ণ হৰণ যায়, 10ক 2ৰে সম্পূৰ্ণ হৰণ যায়, 10ক 10ৰে সম্পূৰ্ণ হৰণ যায়, 10ক 1ৰে সম্পূৰ্ণ হৰণ যায়। গতিকে এইকেইটাই হ'ল 10ৰ উৎপাদক। প্ৰশ্ন কৰিছে কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক? সকলো সংখ্যাকেই সম্পূৰ্ণৰূপে 1ৰ দ্বাৰা হৰণ যায়, নিশ্চয় নাযায় নেকি? 5ক 1ৰে হৰণ যায়, 2ক 1ৰে হৰণ যায়, 1ক 1ৰে হৰণ যায়, সকলো সংখ্যাক 1ৰে সম্পূৰ্ণ হৰণ যায়। হৰণ যোৱা মানে এক ভাগ কৰিব, সকলো বস্তুকে 1 ভাগ কৰিবই পাৰি না। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব 1 হ'ব। আগলৈ যোৱা যাওক। আমাক নেক্সট প্ৰশ্ন কৰিছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। এইটো বুজি লওঁ, উত্তৰটো এইটো দিয়া আছে, এইটো নহ'ব পাৰে, এতিয়া তুমি বুজি লোৱা আগতে। কোনো এটা সংখ্যা বৰ্গ কৰিলে তাৰ কিছুমান ধৰ্ম থাকে। যেনেকৈ মই যদি 5ক বৰ্গ কৰোঁ 5 5 গুণ 25 পাম, আৰু যদি মই 4ক বৰ্গ কৰোঁ 4 4 গুণ 16 পাম। ইয়াৰ দ্বাৰা দুটা কথা বুজিলোঁ যে 5টো অযুগ্ম, ইয়াৰ বৰ্গটো কি অযুগ্ম, 4টো যুগ্ম, ইয়াৰ বৰ্গ কি যুগ্ম। তাৰমানে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা হয়, আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম সংখ্যা হয়। লগতে মই যদি কওঁ যে -2 স্কুৱেৰ, তেতিয়াহ'লে -2 ইনটু -2 ডেট মিনছ 4 হৈ যাব, মাইনাছ প্লাছ হৈ যাব। অৰ্থাৎ মানে ঋণাত্মক সংখ্যাৰ বৰ্গও কি হ'ব ধনাত্মক হ'ব, ঋণাত্মক নহয়। আকৌ ধনাত্মক সংখ্যাৰ বৰ্গও ধনাত্মক, ঋণাত্মক সংখ্যাৰ বৰ্গও ধনাত্মক। এই 4টা বস্তু মনত ৰাখিব লাগিব। তো এতিয়া কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ, অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হ'ব। এতিয়া আমাক এতিয়া দিয়া আছে কি এতিয়া 4টা দিয়া আছে, 4টাৰ ভিতৰত এইটোও যুগ্ম, এইটোও যুগ্ম, এইটোও যুগ্ম, গতিকে এইটো অযুগ্ম, গতিকে এইটোও অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিব, অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হ'ব। আগলৈ চোৱা যাওক। এবাৰ আমাক দিয়া আছে ধুনীয়া এটা কুৱেশ্যন যে তলৰ কোনটো অনুপাতত একোটা সমানুপাত। মানে ইয়াত 3 4টা মান দিয়া আছে, ইয়াত ৰাইট চিন 2টা দিয়া আছে। এই 2টাকে তুমি নুবুজিবা। অনুপাত হ'বৰ কাৰণে 2টা পদ্ধতি ইউজ কৰিব লাগিব। তোমালোকক কৈছিলোঁ 2টা, এটা হ'ল হয় মাজত 2টা পূৰণ কৰা আৰু শেষত 2টা পূৰণ কৰা, নহ'লে তাৰ অনুপাত ওলাই লোৱা। যেনেকৈ এইটো প্ৰথমটো যদি লওঁ আমি 12 ডিভাইডেড বাই 21, কাটাকাটি কৰিলে কিহেৰে কাটিবা তোমালোক? এইটো 4ৰে কাটিব পাৰি, 4ৰে নহয় 3ৰে কাটিব। 3ৰে 12ক কেইবাৰ 4 বাৰ, 3 4 গুণ 12, আৰু 3ৰে ইয়াক হ'ব 7 বাৰ, মানে 4/7। আকৌ দিয়া আছে 32/56, মানে এ নম্বৰটো কৰি আছোঁ আমি। তেতিয়াহ'লে ইয়াত যদি আমি কিহেৰে কাটি দিওঁ 8ৰে কাটি দিওঁ, এতিয়া 8ৰে যাব তোমাৰ এতিয়া 4 বাৰ, 4 8 গুণ 32, 8ৰে যাব ইয়াত 7 বাৰ,
কাৰণ 8 7 গুণ 56 গতিকে এইটো চোৱা 4/7 আকৌ 4/7 গতিকে এ নাম্বাৰটোই কাৰেক্ট হ'ব আনসাৰ আৰু বাকিবিলাক মিলিবা চাবা অনুপাতটো মিলাই চোৱা কাটাকাটি কৰি চোৱা বেলেগ আহিব গতিকে কোনটো কাৰেক্ট হ'ব আনসাৰ এ নাম্বাৰটো ডেফিনেটলি ওকে এ নাম্বাৰটো এইটো নহয় এইটো ৰাইট চিন দিয়া আছে বুলি তুমি শুদ্ধ বুলি নাভাবিবা কোনবাই দিছা আৰু কোৱেশ্চন বিলাক মই আগতে হৈ যোৱা পৰীক্ষাৰ পৰা কালেক্ট কৰিছো তো গতিকে তুমি এবিলাক ৰাইট চিন দিয়া মানে কাৰেক্ট বুলি নাভাবিবা এবাৰ কি প্ৰশ্ন দিয়া আছে যে তলৰ কোনটো একক স্থানত 1 থাকিব এইটো কোৱেশ্চন এটা এনেকুৱা আগতে আলোচনা কৰিলো নেকি কোনটো হ'ব এইটো 9 হ'ব নিশ্চয় কিয় কাৰণ 9 গুণ 19 হ'ব 9 গুণ 81 81 ৰ 1 আছে গতিকে 1 হ'ব এইটো এইবাৰ কোৱেশ্চনটো দিয়া আছে লাষ্ট এই কোৱেশ্চনটো মেবি তোমালোকৰ হেৰিতে দিয়া আছে নেকি কিতাবত দিয়া আছে নেকি এইটো নাই এনেকা কোৱেশ্চন দিয়া আছে এইটো দিয়া নাই চাগে মেবি এবাৰ আমাক কোৱেশ্চন দিয়া আছে যে x proportional 1/y x ৰ মান 1 হলে y ৰ মানটো 32 হয় এবাৰ x ৰ মান যদি 8 হয় y ৰ মান কিমান হ'ব মানে তোমাক লগতে মই কলো এটা যে এটা চাৰ্ট যদি আমি এনেকৈ বনাই লওঁ এটা চাৰ্ট যদি বনাই লওঁ তেতিয়া হলে আমি ধুনিয়াকে এনেকৈ ঘৰ বনাই দিলো এইটো হল x ৰ মান এইটো হল y ৰ মান এইটো যেহেতু ব্যস্তানুপাতিক তেতিয়া হলে এটাৰ মান বাঢ়িলে আনটো মান কমিব তো প্ৰথম x ৰ মান যদি 1 হয় x ৰ মান 1 তেতিয়াহলে y ৰ মান কিমান 32 বুলি কৈছে এইবাৰ কৈছে x ৰ মান কিমান 8 মানে x ৰ মান বাঢ়ি গল y ৰ মান কি হ'ব কমি যাব এটা y ৰ মান কি হ'ব লাগিব তোমাক মই কলো যদি সমানুপাতিকত থাকিলে হয় এইটোৰ লগত এইটোৰ হৰণ কৰিলে হয় আৰু ব্যস্তান থাকাৰ লগে এই প্ৰথম দুটা পূৰণ কৰি একে মান পাব লাগিব মানে এই প্ৰথম দুটা 1 ৰ লগত 32 কৰিলে 32 হয় 8 ৰ লগত কি বস্তু পূৰণ কৰিলে 32 হয় 8 ৰ লগত 4 পূৰণ কৰিলে 32 হয় কাৰণ 4 8 কিমান 32 গতি এইটো তাৰ হ'ব কাৰেক্ট আনসাৰ 4 এইটো হ'ব 4 ওকে মনত ৰাখিবা সমানুপাতিক আৰু ব্যস্তানুপাতিক সমানুপাতিক হলে এটাই আনটোৰ লগত বৃদ্ধি পাব মান ব্যস্তানুপাতিক হলে এটা আনটোৰ মান উল্টা হৈ যাব কমি যাব ওকে